নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল ক্লাৰ্কৰ চাকৰি মুকলি কৰি দিলে প্ৰায় 13350 টাকৈ চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব কোৰ পৰা ক্লাৰ্কৰ চাকৰিখিনি মুকলি কৰিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আপোনালোকে ফেসবুক হক হোৱাটছআপ হক যত যিমান পাৰে সিমানকৈ আপোনালোকে শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে ইয়াৰ আপোনালোকে দেখিব যে এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্ট মই দেখাই দিছো আসাম কেৰিয়াৰ অফিচিয়েল ৱেবছাইটত দেখিব পাৰিছে এছবিআই ক্লাৰ্ক ৰিক্ৰুটমেন্টৰ কাৰণে ভেকেন্সি আহিছে প্ৰায় 13735 টাকৈ জুনিয়ৰ এছ'চিয়েট পোষ্ট আৰু ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি বিচাৰিছে এজ ক্ৰাইটেৰিয়া কি বিচাৰিছে কোৱালিফিকেশন কিমান লাগিব মই সেই কথা আপোনালোকক জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে অকনো স্কিম নকৰিব এছবিআই ক্লাৰ্ক ৰিক্ৰুটমেন্ট 2025 বৰ্ষৰ কাৰণে মুকলি কৰি দিছে আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মিছ কৰে আপোনালোকে বহুখিনি কথা নাজানিব সো ভিডিঅ'টো শেষলৈকে চাই থাকক অকনো স্কিম নকৰিব এছবিআই ক্লাৰ্ক ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে ইয়াৰ আপোনালোকৰ টপিকবিলাক সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখিব পাৰিছে ইয়াত দেখিব পাৰিছে নেম অফ দা পোষ্ট জুনিয়ৰ এছ'চিয়েটৰ ভেকেন্সি আহিছে নেম অফ অৰ্গানাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া যেটো শৰ্ট ফৰ্মত এছবিআই বুলি কোৱা হয় নেম অফ দা পোষ্ট আছে আপোনালোকৰ 13735 টা নেম অফ দা পোষ্ট আপোনালোকে দেখিছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে আছে 692 টাকৈ ভেকেন্সি আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল যদি আপোনালোকে নৰ্থ ইষ্টত চাকৰি কৰিব বুলি হৈছে তাৰ কাৰণে 692 টাকৈ ভেকেন্সি আপোনালোকে দেখিব পাৰিছে আসামৰ কাৰণে আছে 311 টা অৰুণাচল প্ৰদেশৰ কাৰণে আছে 64 টা মণিপুৰৰ কাৰণে আছে 55 ভেকেন্সি মেঘালয়ৰ কাৰণে আছে 85 ভেকেন্সি আৰু মিজোৰামৰ কাৰণে আছে 40 ভেকেন্সি নাগালেণ্ডৰ কাৰণে আছে 70 ভেকেন্সি আৰু ত্ৰিপুৰাৰ কাৰণে আছে 65 ভেকেন্সি আপোনালোকৰ বাবে এটা বৃহৎ ৰিক্ৰুটমেন্ট আহি গৈছে যদি আপোনালোকে এছপিএত চাকৰি কৰিম বুলি ভাবিছে এটা বাম্পাৰ নিযুক্তি আহিছে সো ভিডিঅ'টো শেষলৈকে চাব যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মিলি যায় তেতিয়া আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব আপোনালোকে যে চৰকাৰী বেংকত চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়া আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে এটা অপৰচুনিটি আহিছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে মিছ নকৰিব ইয়াৰ কাৰণে হৈছে মোড অফ এপ্লিকেশ্যন অনলাইন যোগে কৰিব পাৰিব পে স্কেলসমূহ 24050 টকাৰ পৰা আপোনালোকৰ 28070 টকা পৰ্যন্ত লাভ কৰিব বাকি আপোনালোকৰ অন্য যিখিনি পে এলাউন্স থাকে গ্ৰেড পে থাকে অন্য সকলোখিনি এলাউন্স আপোনালোকে লাভ কৰিব সো এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিলে এটা সুযোগ আহিলে এই সুযোগটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এছবিআইত চাকৰি কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে এটা আপোনালোকে দেখিব পাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছো এজ লিমিটসমূহ 20 ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় 20 ৰ পৰা 28 বছৰৰ ভিতৰত যদি আপোনালোকৰ এজ লিমিটসমূহ আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব এছচি এছটি ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পিডব্লিউডি ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পিডব্লিউ ওবিসি ক্ষেত্ৰত 13 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পিডব্লিউ এছচি এছটি ক্ষেত্ৰত আপোনালোকে 15 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এছবিআইত চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সিসমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ফাইনেন্সিয়েল ইয়াৰৰ কথাতে আপোনালোকক সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে লোকেল লেংগুৱেজ প্ৰফিচিয়েন্সি হ'ব লাগিব মানে যদি অসমৰ পৰা আবেদন কৰে আপোনালোকে অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ বড়ো লেংগুৱেজ বা আপোনালোকৰ যেটো বেংগলী লেংগুৱেজ হেতু জানিলে হ'ব যেনেদৰে আপোনালোকৰ বৰাক ভেলী কাৰণে বেংগলী লেংগুৱেজটো জানিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে সকলোখিনি কথা উল্লেখ কৰা আছে সো আপোনালোকে ভালদৰে চাই মেলি ল'ব পাৰিব আবেদনসমূহ যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেতিয়া ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত সকলোখিনি কথা উল্লেখ কৰা আছে ফাইনেন্সিয়েল ক্যান্ডিডেট সকলোখিনি কথা উল্লেখ কৰা আছে আৰু এপ্লাই ফিছৰ ক্ষেত্ৰত ইউআৰ ওবিসি ইডব্লিউএছ ৰ কাৰণে 750 টকাকৈ বাকি এছসি এছটি পিডব্লিউ কাৰণে কোনো ফিছ পেমেন্ট কৰিব নালাগে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ যেটো অফিচিয়েল ৱেবছাইট আছে https://banksbi.career.gov গৈ আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে
ইয়াত পেমেণ্ট মেথডটো আপোনালোকে অনলাইন যোগে পেমেণ্ট কৰিব লাগিব আবেদন কৰিবলৈ সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব হাউ টু এপ্লাই ক্ষেত্ৰত আপোনালোকে https://www.scob.in যাৰ যে অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' হৈ পেলাই লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে কাৰণ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত